রাষ্ট্রীয় আন্তঃরাষ্ট্রীয় তিনি ধরনের দিবস পালন করা হয় না নহয় কিন্তু আমি সবে একেলগে এটাই শিকো সেই কারণে আমার অলপ কনফিউজন হয় গতি ইয়াত কনফিউজন নাথাকিবৰ কাৰণে তিনি ধৰণৰ ভাগ কৰা হৈছে ইয়াত 12 মাহ দিয়া আছে আৰু আপোনালোকে দেখিছে কি আছে মেজৰ ডেজ বহুতখিনি দিব বাদ দিয়া হৈছে মেজৰ ৰাখা নাই যদি আপোনালোকৰ নলেজত আছে সেইখিনি এড কৰি লব বহুত আছে হাত ধোৱা দিব ভাত খোৱা দিব এইবোৰ বহুত কিবা কিবি থাকে নহয় সেইবোৰ ইয়াত এড কৰা নাই ইয়াত মেজৰ কেইটামান ৰাখিছো আৰু চাওক জানুৱাৰীত ৰাজ্যিক দিৱস দুটা শিল্পী দিৱস আৰু মেডাম মেফি 17 তারিখ 17 জানুয়ারি আর 31 তারিখ এই দুটা দিব রাজ্যিক দিব আমার অসমৰ কারণে আন্তঃরাষ্ট্রীয় আছে 5টা 9 তারিখ মই জানার কথা কৈছো প্রবাসী ভারতীয় দিবস যিবোৰ মানুহ ভাৰতৰ বাহিৰত থাকে যাক এনআরআই বুলি কয় এনআরআই নন রেসিডেন্ট অফ ইন্ডিয়া সেই এনআরআই মানুহৰ এটা দিবস আছে প্রবাসী ভারতীয় দিবস এটো 9 তারিখ 12 তারিখ রাষ্ট্ৰীয় যুৱ দিবস কার নামত কৰা হৈছে হ্যাঁ হয় যুৱ দিৱসৰ ওপৰত কিন্তু এটো আহিছে স্বামী বিবেকানন্দৰ জন্মৰ দিনৰ পৰাই ৰাষ্ট্ৰীয় যুৱ দিৱস আৰম্ভ কৰা হৈছে স্বামী বিবেকানন্দৰ ওপৰত জন্মজয়ন্তীৰ কাৰণে ৰাষ্ট্ৰীয় যুৱ দিৱস আৰম্ভ কৰা হৈছে তাৰ পিছত 24 জানুৱাৰী ৰাষ্ট্ৰীয় কন্যা সন্তান দিৱস ৰাষ্ট্ৰীয় কন্যা সন্তান গাৰ্ল চাইল্ড ডে তাৰ পিছত 25 ৰাষ্ট্ৰীয় ভোটাৰ দিৱস 25 জানুৱাৰী ৰাষ্ট্ৰীয় ভোটাৰ দিৱস 26 জানুৱাৰী গণরাজ্য দিবস হ্যাঁ পুত্র সন্তান তার মানে ইয়াত না পুত্র সন্তানটো পোৱা নাই পুত্র সন্তানটো নাই নাই প্রশ্ন ঠিকে কৰিছে যদি কন্যা আছে তো পুত্র থাকিব লাগিছিল পুত্ৰ ইয়াত আহা নাই অকল কন্যাটো ৰাখিছে আৰু পাব এনেকা আপোনাৰ আৰু কিছুমান পাব নাৰীৰ লগত জড়িত পুৰুষৰ লগত নাই জড়িত হয় তাৰ পিছত চাওক আন্তঃৰাষ্ট্ৰীয় এটা 4 জানুৱাৰী বিশ্ব ব্ৰেইলি দিব বুজি পাইছে নহয় অন্ধমানৰ যেটো ব্ৰেইলি পদ্ধতিৰে লিখা পঢ়া কৰে ব্ৰেইলি দিব হেতু অন্ধমানৰ লিখা পঢ়াৰ কাৰণে বিশ্ব ব্ৰেইলি দিব তে এইখিনি হল আমাৰ জানুৱাৰীৰ দিব ফেব্ৰুৱাৰীলৈ আহিছো ফেব্ৰুৱাৰীত ৰাজ্যিক কোনো দিৱস নাই কিছুমান আছে যেনেকে সৰু সৰু পূজা টুজা থাকে বহুত হেৰি কৰে সেইবোৰ আছে এই স্কুলত এটা পূজা পাতে ন সৰস্বতী পূজা ফেব্ৰুৱাৰীত হয় সেইবোৰে ধৰা হোৱা নাই এটো হেৰি বিজ্ঞান দিৱস 28 তাৰিখ ককচোন বিজ্ঞান দিৱস কাৰ নামত পালন কৰা হয় সিভি ৰমন সিভি ৰমন যেটো ৰমন এফেক্ট কৰিছিলে সৃষ্টি কৰিছিলে তেওঁ নোবেল পাইছিলে এই ৰমন এফেক্ট স্বীকৃতি পোৱাৰ দিনাখনৰ পৰাই 28 তাৰিখ স্বীকৃতি পাইছিল মানে ওয়ার্ল্ড ওয়াইড ঘোষণা কৰিছিল আৰু মানে স্বীকৃতি পাইছে ভাৰতৰ সিবি ৰমনে সেই কাৰণে 28 তাৰিখটো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হৈছে সিবি ৰমন পিছত 14 তাৰিখে ভ্যালেন্টাইন দিৱস ভ্যালেন্টাইন ডে এটো গম পাইছে নহয় এটা আর বুঝাবো না লাগে মার্চৰ 28 তাৰিখ জয়মতী দিৱস হিচাপে নাই কিবা জয়শ্রী দিৱস হিচাপে আহে কেতিয়াবা একচুয়ালি জয়মতীৰ গিৰিয়েকৰ নাম কি আছিল গদাধৰ সিংহ গদাপানী আছিলে গদাধৰ সিংহ আৰু আহোম ৰজা আছিলে তাক দিছিলে আৰু সেই জয়মতীক কত অত্যাচাৰ কৰিছিলে মাৰিছিল জাৰেঙ্গা পথাৰত ৰজাই মাৰিছিল বা হেতৰ আহোমসকলে মাৰিছিল তেওঁৰ সেক্ৰিফাইসৰ কাৰণে কৈছে কত তোৰ গিৰেক কত আছে ক কিন্তু কোৱা নাই জীৱন গুচি গৈ কিন্তু কত আছে গিৰেকৰ কথা কোৱা নাই আজিকালি যুগত হ'ব আজিকালি যুগত যদি ঘৈণীয়েকক কোৱা হয় তোমাৰ জামাই কত আছে কোৱা কিবা এটা কাৰণ যদি কোৱা হয় এনে কৈ দিব আৰু জয়মতী কিমান মাৰিছে কিমান অত্যাচাৰ কৰিছে আৰু সেই সেক্ৰিফাইসৰ কাৰণে তেওঁৰ নামত এটা দিৱস আমাৰ অসম চৰকাৰে পালন কৰে জাৰেঙ্গা পথাৰত তাক অত্যাচাৰ কৰা হৈছিল কম পাইছে আন্তঃৰাষ্ট্ৰীয় দিৱস কেইটামান চাওক 8 তাৰিখ মহিলা দিৱস 8 মাৰ্চ সবে গম পায় 15 গ্ৰাহক দিৱস আচ্ছা 21 তাৰিখ বিশ্ব বন দিৱস 22 তাৰিখ বিশ্ব জল দিৱস পানী দিৱস 27 তাৰিখ বিশ্ব নাট্য দিৱস 27 মাৰ্চত এইখিনি গ'ল তাৰ পিছত এপ্ৰিলত 21 তাৰিখ সতী
হাবিলি দিবস, ৰাষ্ট্ৰীয় দিৱস নাই। পিছত আন্তঃৰাষ্ট্ৰীয় দিৱস হ'ল 5 তাৰিখ বিশ্ব বিবেক দিৱস, কনসায়েন্স ডে। নাম শুনিছে নে কেতিয়াবা? 7 তাৰিখ বিশ্ব স্বাস্থ্য দিৱস, 22 তাৰিখ বিশ্ব ধৰিত্ৰী দিৱস, এইটো হ'ল এপ্ৰিলৰ। মে মাহত কোনো ৰাজ্যিক দিৱস নাই, ৰাষ্ট্ৰীয় দিৱস নাই, কিন্তু আন্তঃৰাষ্ট্ৰীয় দিৱস আছে। 1 তাৰিখ শ্ৰমিক দিৱস, 8 তাৰিখ বিশ্ব ৰেড ক্ৰছ দিৱস। ৰেড ক্ৰছটো গম পাইছে নহয়? ৰেড ক্ৰছটো নাৰ্ছৰ লগত জড়িত, চিকিৎসাৰ লগত জড়িত, সেৱা শুশ্ৰূষাৰ লগত জড়িত। ৰেড ক্ৰছ যেটো আপোনালোকে দেখিব এম্বুলেন্সত ৰেড ক্ৰছ এটা থাকে এইটোৰ লগত, সেইটো দিব ইয়াত আহিছে। তাৰপিছত আপোনাৰ বিশ্ব নাৰ্ছ দিৱস, 21 তাৰিখ বিশ্ব সন্ত্ৰাসবাদ বিৰোধী দিৱস, 31 তাৰিখ বিশ্ব ধপাত নিষিদ্ধ দিৱস। এইটো খুব জৰুৰী, এই আন্তঃৰাষ্ট্ৰীয় দিৱস কিন্তু খুব জৰুৰী। চাব এইখিনি আৰু এইখিনি জৰুৰী আছে। বিশ্ব ধপাত নিষিদ্ধ দিৱস কেতিয়া পালন কৰা হয়? 31 মে। জুন 20 তাৰিখ ৰাভা দিৱস। ৰাভা কোন আছিল? সম্পূৰ্ণ নাম কি? বিষ্ণুপ্ৰসাদ ৰাভা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। তেওঁৰ লগত জড়িত কথাখিনি জানিব লাগিব, সেইটো এটা বেলেগ চেপ্টাৰ। কিন্তু ৰাভা দিৱসৰ লগত জড়িত 20 তাৰিখে ৰাভা দিৱস হিচাপে পালন কৰা হয়। তেওঁৰ গীতবোৰক কি কোৱা হয়? ৰাভা সংগীত। তেওঁ ৰচনা কৰা গীতবোৰক ৰাভা সংগীত বুলি কোৱা হয়। আচ্ছা, ইয়াত কিন্তু ৰাষ্ট্ৰীয় নাই, আন্তঃৰাষ্ট্ৰীয় ইয়াত চাব আছে। বিশ্ব পৰিৱেশ দিৱস 5 তাৰিখ, 21 তাৰিখ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, বহুত ইম্পৰ্টেণ্ট। যোগা যে কয় যোগা, যোগ দিৱস। আপোনালোকে কওকচোন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কেতিয়াৰ পৰা আৰম্ভ হৈছে? 2014 চনৰ পৰা। ভেৰি গুড। 2000 এটা হাত চাপৰি দিয়ক, ক'ব পাৰিছে। হ্যাঁ 19 নহয়, 14 পৰা হৈছে। হয় হয়, এফালে কৈছে নেকি? হয়, এফালে ভুল কৈছিলো মই। যিকোনো হাত চাপৰি এফালে ঘূৰাই দিয়ক। আমাৰ প্ৰাইম মিনিষ্টাৰ মোদী অহাৰ পিছৰ পৰাই এই যোগ দিৱসটো আৰম্ভ হ'ল। আমাৰ গোটেই ইণ্টাৰনেশ্যনেল এইটো হৈ গ'ল, দি দিছে। আৰু এইবাৰ তেওঁ লাডাখত, পাঞ্জাৱত আয়োজন কৰিছে। 23 জুন অলিম্পিক দিৱস, 27 জুন মধুমেহ। মধুমেহ কি গম পায়নে? ডায়েবেটিছ। চানিয়া মধুমেহ গম পাইছা? মধুমেহ বেমাৰটো কি? বহুতে মধুমেহটো অলপ প্ৰব্লেম হৈছে। মধুমেহটো কিন্তু নকয়। বেমাৰ বুলি ক'লে, অসমীয়াত বুলি ক'লে আমি ডায়েবেটিছ কওঁ, ইংৰাজীত ক'লে ডায়েবেটিছ কওঁ, কিন্তু মধুমেহটো আমি নকওঁ। কিন্তু মধুমেহটো অসমীয়াত কয় মধুমেহ। আৰু দিৱস হিচাপে ডায়েবেটিছ ডে, অসমীয়াত কি আহিব? মধুমেহ দিৱস। গতিকে আমি এইটো জুন মাহত পালন কৰো, 27 জুন। কিন্তু জুলাই আমাৰ ৰাজ্যিক দিৱস নাই। 1 তাৰিখ আছে 1 জুলাই চিকিৎসক ডে। এইটো এটা পশ্চিমবংগৰ এজন ডক্টৰ আছিলে, তেওঁৰ নামত উৎসৰ্গা কৰা হৈছিলে। ডক্টৰ ৰয় বোলা মনোজন মই জানো, তেওঁৰ নামৰ লগত জড়িত এই চিকিৎসক। 22 তাৰিখ পতাকা দিৱস, ৰাষ্ট্ৰীয় পতাকা দিৱস, মানে ৰাষ্ট্ৰীয় আছে। 26 তাৰিখ কাৰ্গিল বিজয় দিৱস। 1999 চনত পাকিস্তানৰ লগত যিটো যুদ্ধ হৈছিল, কাৰ্গিল যুদ্ধ, সেই যুদ্ধত আমাৰ ভাৰত জয় কৰিছিলে। তেতিয়াৰ পৰাই 1999 মানে 2000 চনৰ পৰাই কাৰ্গিল বিজয় উৎসৱ পালন কৰা হৈ আছে। তাৰপিছত গ'ল 11 তাৰিখ, মনত ৰাখিব। এইটো কি? 11 জনসংখ্যা দিৱস। দুটা মানুহ, মোৰ এইটো মনত থাকে এনেকে, মানে জনসংখ্যা বুলি ক'লে মানুহ বুজাব, মতা আৰু মাইকী। এটা মতা এটা মাইকী, মেল ফিমেল। আৰু মেল ফিমেলৰ পৰা জনসংখ্যা বৃদ্ধি হয়। গতিকে মেল ফিমেল এইটো 1 আৰু 1 11। জুলাই মাহ গৰমৰ বন্ধ থাকে, চবে ঘৰত থাকে, ওলাই চলাই নাযায়, গতিকে জনসংখ্যা বাঢ়িছে। বুজি পাইছে? বুজি পাইছে নে নাই? গৰমৰ বন্ধত কুটু ওলাই কোনো নাযায়, ঘৰতে থাকে। আৰু এটা মতা এটা মাইকী, মানে 1 আৰু 1 11 জুলাই মাহ গৰমৰ বন্ধত 11 জুলাই বিশ্ব জনসংখ্যা দিৱস। এইটো পাহৰি যাব নালাগে। আৰু তাৰপিছত চাব 20 তাৰিখ বিশ্ব চন্দ্ৰ দিৱস। চন্দ্ৰ দিৱস বুলি ক'লে ইয়াত চন্দ্ৰটো আহিব লাগিব। চন্দ্ৰটো আমাৰ আছে, হয় নে নহয়? গতিকে এটা পৃথিৱী,
আৰু এটা চন্দ্ৰ, দুটা বস্তু। গতিকে আমি চন্দ্ৰটোক দিব যেতিয়া কম 20, হয় নহয়? গতিকে 20 মানে চন্দ্ৰ, 20 জুলাই মানে চন্দ্ৰ দিব। পিছত আগষ্টত ৰাজ্যিক নাই, স্বাধীনতা দিব আৰু ক্ৰীড়া দিব। ক্ৰীড়া দিব কাৰ নামত উৎসৰ্গা কৰা হৈছে? খেল দিব। প্ৰশ্নটো আহিব। পিছফালে এফালে দুই এজনে ক'ব পাৰিব ক্ৰীড়া দিব কেতিয়া কাৰ লগত পালন কৰা হয়? ৰাষ্ট্ৰীয়, ৰাজ্যিক নাই নহয়, ৰাষ্ট্ৰীয়। হা? হকী। হকীৰ কোন আছিলে? ধ্যান চাঁদ। মেজৰ ধ্যান চাঁদৰ জন্মৰ লগত জড়িত বিশ্ব ক্ৰীড়া, ৰাষ্ট্ৰীয় ক্ৰীড়া দিব। ধ্যান চাঁদ তেওঁ হকীৰ যাদুঘৰ বুলি কোৱা হয়। হকীৰ যাদুঘৰ, হকীৰ যাদুঘৰ। হকী ভাৰতৰ ৰাষ্ট্ৰীয় খেল। হকীৰ যাদুঘৰ ধ্যান চাঁদ, মেজৰ ধ্যান চাঁদ কেপ্টেইন আছিলে। তেওঁৰ সময়ত 8বাৰতকৈ বেছিবাৰ অলিম্পিকত মেডেল পাইছে ভাৰতে। 8তকৈ অধিকবাৰ মেডেল পাইছে আৰু বহুত সি গ'ল দিছে। তেওঁৰ নামত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয়। তেওঁ বহুত বঁটা পাইছে, তেওঁ কেইবাটাও বঁটা পাইছে, যিকে নহওক। তাৰপিছত 19 বিশ্ব ফটোগ্ৰাফী দিব। ৰাব্বানী 19 আগষ্টত বিশ্ব ফটোগ্ৰাফী দিব। ফটোগ্ৰাফী দিব, হা। তাৰপিছত ছেপ্টেম্বৰ অভিৰুচি ক্ৰীড়া দিব, বহুত ইম্পৰ্টেণ্ট, এইটো মই ইম্পৰ্টেণ্ট মানি দিছো। ৰাজ্যিক অভিৰুচি ক্ৰীড়া দিব। অভিৰুচি ক্ৰীড়া দিব ৰাজ্যিক কাৰ নামত? ভোগেশ্বৰ বৰুৱা, প্ৰথম অসমৰ গোল্ড মেডেলিষ্ট আৰু অৰ্জুন এৱাৰ্ড প্ৰাপ্ত খেলুৱৈ। ভোগেশ্বৰ বৰুৱাৰ নামত অভিৰুচি ক্ৰীড়া দিব পালন কৰা হয় 3 ছেপ্টেম্বৰত। মনত ৰাখিব, এইটো ইম্পৰ্টেণ্ট, কিন্তু পৰীক্ষাত আহিলে এইবোৰ আহিব। আৰু মই যিখিনি সিলেকশ্যন কৰি আনিছো, বাছি আনিছো, বহুতৰ পৰা বাছি সিলেকশ্যন কৰা হৈছে যে পৰীক্ষাত সম্ভাৱনাটো অলপ বেছি আহে। এনেতো আৰু সময় নষ্ট কৰি লাভ নাই। তাৰপিছত 22 তাৰিখ গড় দিব, ৰাইনো ডে, গড় দিব, গড় ৰাইনো ডে। আচ্ছা, ৰাষ্ট্ৰীয় দিৱস আছে শিক্ষক দিব। পিছত ক্ৰীড়া দিৱসটো গ'ল, শিক্ষক দিব, হিন্দী দিব 14 ছেপ্টেম্বৰ, হিন্দী দিব। হিন্দী আমাৰ কি? ৰাষ্ট্ৰীয় ভাষা, হয়নে নহয়? গতিকে ৰাষ্ট্ৰীয় ভাষাৰ দিৱস কেতিয়া? 14 তাৰিখ, 14 ছেপ্টেম্বৰ, 14 ছেপ্টেম্বৰ। পিছত 16 তাৰিখ বিশ্ব ওজন দিব, বহুত ইম্পৰ্টেণ্ট, ওজন দিব। পিছত 27 তাৰিখ বিশ্ব পৰ্যটন দিব, 27 ছেপ্টেম্বৰ। কাৰণ লাহে লাহে ঠাণ্ডা পৰি আহে, তেতিয়া মানুহ ঘূৰা ফিৰা আৰম্ভ কৰে, হয়নে নহয়? গৰমৰ দিনত নহয়। যিকে নহওক, পিছত গ'ল। অক্টোবৰ 1 তাৰিখ অসম আৰক্ষী দিব। চাদিকুৰ আছেনে? চাদিকুৰ আছেনে? গুচি গ'ল। চাদিকুৰ ৰহমান গুচি গ'ল। তেওঁ গম পালেহেঁতেন। অসমৰ যিটো আমাৰ আসাম পুলিচ ডে বা অসম আৰক্ষী দিব কেতিয়া? অক্টোবৰৰ 1 তাৰিখ, অক্টোবৰ 1 তাৰিখ, 1 অক্টোবৰ। তাৰপিছত ৰাষ্ট্ৰীয় আছে গান্ধী জয়ন্তী 2 তাৰিখ, 8 তাৰিখ ভাৰতীয় বায়ু সেনা দিব, 31 তাৰিখ একতা দিব। আন্তঃৰাষ্ট্ৰীয়ত আছে কেইটামান দিব, এইখিনি চাই ল'ব। ৰাষ্ট্ৰসংঘ দিব 24 অক্টোবৰ, চবেই গম পাওঁ। ৰাষ্ট্ৰসংঘ কিমান চনত স্থাপন কৰা হৈছিল? 1945। এইটো গম পাইছে, এইটোৰ ওপৰত প্ৰশ্ন আহিব পাৰে। কিন্তু ৰাষ্ট্ৰসংঘৰ লগত জড়িত কিছু কথা জানি ল'ব ভালকে, কিমানটা ৰাষ্ট্ৰৰ লগত জড়িত হৈ আছে, ইয়াৰ কি কি কাম, কিমানখিনি হেৰি আছে। আৰু এইটো পালন কৰা হয় 24 অক্টোবৰ তাৰিখে। পিছত নৱেম্বৰ 5 তাৰিখ সুদাকণ্ঠ দিব। সুদাকণ্ঠ কাক কোৱা হয়? ভূপেন হাজৰিকাৰ জন্মদিনক কোৱা হয় সুদাকণ্ঠ দিব, 5 তাৰিখ। পিছত 14 তাৰিখ শিশু দিব, ৰাষ্ট্ৰীয় দিব, আন্তঃৰাষ্ট্ৰীয় দিৱস নাই। 24 নৱেম্বৰ লাচিত দিব। আমি লাচিত দিৱস যোৱাবাৰ বছৰ পালন কৰিছো, আগৰ বছৰ বহুত কাম কৰিছো। অসম চৰকাৰে বহুত কাম দিছে আমাৰ কৰ্মচাৰীসকলক, ৰচনা লিখি জমা দিব লাগে। গিনিজ বুকত নাম উঠাবৰ কাৰণে বহুত কৰ্মচাৰী, অসমৰ কৰ্মচাৰীয়ে বহুত কাম কৰিছে এই লাচিত দিৱসৰ কাৰণে। গতিকে লাচিত দিৱসৰ বিষয়ে অলপ জানি ল'ব। ডিচেম্বৰ 2 তাৰিখ অসম দিব বা চুকাফা দিব, 2 ডিচেম্বৰ অসম দিব বা চুকাফা দিব। তাৰপিছত আছে আপোনাৰ 10 তাৰিখ শ্বহীদ দিব। শ্বহীদ দিব কাৰ নামত আহিছে? শ্বহীদ দিব কাৰ নামত আহিছে? অসমৰ শ্বহীদ দিৱসটো ডিচেম্বৰৰ 10 তাৰিখ, গম পাইনে?
হ্যাঁ অসম আন্দোলনের প্রথম শহীদ খড়গেশ্বৰ তালুকদাৰৰ জন্ম জয়ন্তীত এইটো শহীদ দিৱস পালন কৰা হৈছে 10 ডিচেম্বৰ। অসম আন্দোলনৰ প্ৰথম শহীদ কোন? খড়গেশ্বৰ তালুকদাৰ। প্ৰশ্নটো এইটো নহয় যে দিৱসটো আহিব, প্ৰশ্নটো মানুহজনৰ লগতো হৈ আছে, সেই আন্দোলনৰ লগত জড়িত হৈ আছে, প্ৰথম শহীদৰ লগত জড়িত আছে। কেইবাটাও প্ৰশ্ন ইয়াত ঘূৰি আছে, আপুনি বেকগ্ৰাউণ্ডটো বুজি ল'ব। কেইবাটাও প্ৰশ্ন আহি যাব পাৰে, কাৰণ জিকেৰ কোনো সীমা নাই। মই দেখিছো আজি জিকেত নম্বৰ 35 আৰু কাৰেণ্ট এফেয়াৰ্ছত থাৰ্ড গ্ৰেডৰ কাৰণে 35 হাইয়েষ্ট নম্বৰ দিছে একেবাৰে। কারেন্ট অ্যাফেয়ার্স কোনো সিলেবাস নাই, অকল জেনারেল নলেজের যেটো সিলেবাস তার 35 আছে। 35 না সোশ্যাল স্টাডিজ নহয়, সোশ্যালত 30 কিন্তু জেনারেল নলেজত 35, মানে স্টেজত বেছি দিছে। আপুনি কিমান পঢ়িব লাগিব এইটো বুজাই আছে। আপুনি প্ৰতিটো প্ৰশ্ন ক'ব 1 নম্বৰ আৰু কাটি গলে 4 কাটি যাব, মাইনাস আছে। এতিয়া মই এটা মাইনাস খেলিম অলপ পিছত, অলপ আহি যাব, ঠিক আছে। অসম সাহিত্য দিৱস 26 ডিচেম্বৰ, নৌ বাহিনী 4 ডিচেম্বৰ, 25 তাৰিখ সুশাসন দিৱস, ৰাষ্ট্ৰীয় দিৱস। সুশাসন দিৱস ইম্পৰ্টেণ্ট বস্তু, পৰীক্ষাত এটা আহি যাব পাৰে। সুশাসন দিৱস ৰাষ্ট্ৰীয় দিৱস, এইটো 25 তাৰিখ যে দিয়া হৈছে কাৰ নামত আছে ক'ব পাৰিব না? সুশাসন দিৱস আমাৰ অটল বিহাৰী বাজপেয়ীৰ নামৰ লগত জড়িত। 25 ডিচেম্বৰ সুশাসন দিৱস। এটাতো আমি গম পাব 25 ডিচেম্বৰটো সুশাসন দিৱস, আৰু এটা হ'ল এইটো কাৰ লগত জড়িত? বাজপেয়ীৰ লগত জড়িত। বাজপেয়ীৰ জন্ম জয়ন্তী, তেওঁ এজন ভাৰতৰ প্ৰধানমন্ত্ৰী আছিলে, ভাল শাসন কৰিছিলে, তেওঁৰ নামত দিছিলে। যিকে নহওক, তাৰপিছত আন্তঃৰাষ্ট্ৰীয় 1 তাৰিখ বিশ্ব এইডছ দিৱস, 9 তাৰিখ বিশ্ব দুৰ্নীতি বিৰোধী দিৱস, 10 তাৰিখ মানৱতা অধিকাৰ দিৱস, 19 তাৰিখ জৈৱ বৈচিত্ৰ্য দিৱস। এইখিনি হ'ল, আপোনালোকে এইখিনি কালেকশ্যন কৰিব, লৈ ল'ব, লিখি ল'ব। এইখিনি বস্তু ইম্পৰ্টেণ্ট হয়। তাৰ উপৰিও অলপ ষ্টাডি কৰিব, এইখিনিতো কৰিবই, তাৰ ওপৰত অলপ কৰিব, ঠিক আছে।